Hello students, আজি আমি ধুবুৰী ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ 2023 to 2024 ৰ যিখন কোৱেশ্চন পেপাৰ আছিলে আমি তাৰে মেথছৰ প্ৰথম এমসিকিউ কিনি ডিসকাস কৰিবলৈ ওলাইছো আমি বহুত দিন ধৰি ক্লাস দিব পৰা নাই কিছু অসুবিধা কাৰণে তো আজিৰ পৰা আকৌ ক্লাসবোৰ কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম ওকে তো আমাক প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা যে প্ৰথম প্ৰশ্নটো কৈছে যে যদি a b c d ৰাশিকেইটা সমানুপাতত থাকে তেন্তে তলৰ মানে কোনটো শুদ্ধ হ'ব তো চোৱা তো সমানুপাত মানে কি জানা তোমালোকে সমানুপাত মানে হৈছে এনেকুৱা a is to b proportional c is to d হল তো এই বস্তুটো আমি a by b is equal to c by d হিচাপে লিখিব পাৰো হয় তাৰ আসত কি হ'ব যদি আমি বজ্ৰপূৰণ কৰি দিও AD is equal to CB মানে কোনটো হ'ব AD CB বা BC তো অপচন C টো হৈছে কারেক্ট অপচন বুজি পাইছা সকলোৱে বুজি পালো নে প্ৰথম কোৱেশ্চনটো ওকে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে চোৱা P is directly proportional to Q যদি P to 6 হয় Q to 30 এতিয়া P to যদি 2 হয় Q ৰ মান কিমান হৰিছে বুঝছো এতিয়া যেতিয়া মানে সাপোজ ডাইৰেক্টলি প্ৰপৰশনাল বুলি কয় তেতিয়া সদায় মন ৰাখিবা কি হ'ব P1 by P2 is equal to Q1 by Q2 হল এতিয়া P1 ৰ মান কিমান দিয়া আছে 6 P2 ৰ মান কিমান দিয়া আছে 2 Q1 ৰ মান দিয়া আছে 30 আৰু Q2 ৰ ভ্যালুটো আমি we don't know তো প্ৰথম কাম আমি যদি ইয়াত 2 6 ৰে কাটো 3 বাৰ তাজে কি হ'ব তেলে 3Q2 is equal to 30 তাৰ পৰা পাম আমি Q2 is equal to 10 তো কোনটো হ'ব অপচন C is the correct option বুজি পালা নে সকলোৱে বুজি পালা নে ওকে নেক্সট কোৱেশ্চনটো চাইছো চোৱা কি কৈছে এইটো কোৱেশ্চন বহুত বাৰ শিকাইছো যে n আৰু n+1 ৰ মাজত থকা স্বাভাৱিক সংখ্যা হৈছে কিমান twice n অপচন এইটো কারেক্ট आंसर তাৰপিছত কৈছে চোৱা তলৰ কোনটো সংখ্যাৰ যুগ্ম এটা বৰ্গ যুগ্ম কৈছে একটো চোৱা যদি যুগ্ম বুলি কৈছে তোমালোকে গুটেইটো চোৱা দৰকাৰ নাই সকল এই এককৰ ঘৰটো চোৱা এটা আছে 1 এটা আছে 5 ইয়াতে আছে 9 আৰু ইয়াত আছে 6 তো কোনটো হ'ব obviously চোৱা মই কৈ দিছো এটো হৈছে 21 ৰ বৰ্গ এটো হৈছে 15 ৰ বৰ্গ এটো হৈছে 13 ৰ বৰ্গ এটো হৈছে 26 ৰ বৰ্গ 26 okay wait 24 okay 24 ৰ বৰ্গ তো কোনটো হ'ব অপচন ডি ইজ দা কারেক্ট অপচন তো সুধিছে যে তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় কোনটো নহব এটো তো এটা ৰিপিটিং নাম্বাৰ তো এটো এটা অপৰিমেয় সংখ্যা নহয় ওকে তো পৰিমেয় সংখ্যা মানে কি আছিল যিবোৰ আমাক p by q অতিক লিখিব পাৰো তো এটো এটা অপৰিমেয় সংখ্যা এটো অপৰিমেয় সংখ্যা এটো অপৰিমেয় সংখ্যা কিন্তু যদি আমি এটো চোৱা √2.25 মানে কিমান হ'ব √1.5 এটা √1.5 মানে কিমান 15/10 মানে কিমান হ'ব 3/2 তো এটো অপৰিমেয় সংখ্যা নহয় হয় বুজি পালা ওকে নেক্সট কোৱেশ্চনটো চোৱা এইটো কোৱেশ্চন বহুত বাৰ তোমালোকক শিকাই দিছো আগতেও তো কি আছিল ফৰ্মটো LCM into HCF
is equal to a into b. LCM into HCF is equal to a into b. তো LCM আমাক উলাব দিছে সাগে ন আমাক LCM তো উলাব দিছে HCF তো দিয়া আছে suppose আমি LCM to x বুলি ধৰিলো আৰু HCF to suppose দিয়া আছে কিমান HCF to দিয়া আছে 4 তাৰপিছত সংখ্যা দুটা দিয়া আছে 96 আৰু 404 আমি যেতিয়া এখিনি সলভ কৰিম আমি এনসাৰটো পাম কিমান জানে 96 তো কোনটো হ'ব অপচন C is the correct option. বুজি পালা সকলোৱে বুজি পালা ওকে নেক্সট কোৱেশ্চনটো চোৱা তো কৈছে যে দুটা যোগাত্মক মানে পজিটিভ অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা p আৰু q আৰু r থাকিব যাতে a equal to bq plus r যত কি হ'ব তো কোনটো স্টেটমেন্ট ফলো কৰিব হেতু জাস্ট সিম্পল হ'ব এটো হ'ব অপচন a is the correct option. এটো এটা নিয়মে হয় নিয়ম মানে কেনেকৈ চোৱা মই কৰিছো সাপোজ চোৱা 5ক আমি হৰণ কৰিলো কি হেৰে সাপোজ 2 ৰে হৰণ কৰিলো তো কিমান হ'ল 2 দুগুণ 4 এন্ড বাকি থাকিল সাপোজ r এতিয়া চোৱা এই যোনটো r আছে মানে বাকি ইটো কেতিয়াবা তোমাৰ 0 হ'ব পাৰে না কিন্তু এই কি হ'ব পাৰে বিটকে সদায় কম মানে যিমান এলে হৰণ কৰিবা তাতকে সদায় কম হ'ব বুজি পাইছা না বুজি পাইছা এটোৱে তো খুদিছে যে কোনটো পলিনোমিয়াল নহয় এটো পলিনোমিয়াল হয় নহয় এটো হৈছে এটা পলিনোমিয়াল জোৰ ম্যাক্সিমাম ডিগ্ৰী হৈছে 1 এটো এটা পলিনোমিয়াল কিন্তু যেতিয়া এনুকা স্ট্ৰাকচাৰ বিলাক থাকে 1 বাই তো p বাই q থাকিলে এটো পলিনোমিয়াল নহয় p বাই q থাকিলে এটো পলিনোমিয়াল নহয় এটো পলিনোমিয়াল হয় এটো তো ইনফিনিটি কোয়াড্ৰেটিক ইকুয়েশন হয় বুজি পাইছা না বুজি পাইছা তো কোনটো হ'ব অপচন C is the correct option. বুজি পাইছা ওকে নেক্সট কোৱেশ্চন চোৱা কি কৈছে যে এটা যদি ইমানৰ বহুপদটোৰ এটা 0.3 হয় তেন্তে এর মান যদি এটা 0.3 হয় তো এই ইকুয়েশনটো যদি আমি সেই root to put কৰো মানে 10 to put কৰো তার ভ্যালু হৈ যাব 0 মানে কেনেকুৱা হ'ব চোৱা মানে x ৰ জাগাত আমি 3 পুট কৰিলে তাৰ ভ্যালু হ'ব লাগিব 0 তো কি হ'ব 9 to equal to 0 এতিয়া যদি সলভ কৰো আমি কি পাম চোৱা এ 9 এ 4 মানে সৈতে হল 6 ন into এনেকুৱা হৈছে 9 into 6a plus 12 minus 3 is equal to 0 এতিয়া এখিনি সলভ কৰিলে আমি ভ্যালুটো পাম a is equal to কিমান জানে a is equal to পাম 3 তো কোনটো হ'ব অপচন C is the correct option কি কৈছে শূন্য দুটাৰ যোগফল মানে কি ওলাব দিছে আলফা প্লাস বিটা তো কি আছিল আলফা প্লাস বিটা is equal to minus b by a তো কি হ'ব মাইনাস মাইনাস প্লাস 5 by a এটো কিমান আছে 2 তো কোনটো 5 by 2 তো কোনটো অপচন A is the correct option হ'ব ওকে এটো সো এতিয়া এই কোশ্চেন সো
ইয়াত আছে 2 ইয়াত আছে 3 ইয়াত আছে 1 আৰু ইয়াত আছে 5 মানে কি কৈছে বুজি পাইছানে এই ইকুৱেশ্যনটোৰ পৰা আমি পাম a1 is not equal to b1 is not equal to c1 by c2 আর যেতিয়া কোনো কেইটা মানে সমান নহয় হ্যাঁ তেতিয়া কি হ'ব অসংযত কিন্তু এটো গোটেই এটা মিলি যাব চোৱা কি আছে 3/6 মানে কিমান হ'ল 1/2 নেক্সট কিমান আছে 2/-4 মানে কিমান হ'ল 1/2 নেক্সট কিমান আছে আৰু 2/4 মানে কিমান হ'ল 1/2 মানে কি এটা এটা সংযত তো কোনটো হ'ব অপচন ডি ইজ দা কারেক্ট आंसर বুজি পালা ওকে এটো চোৱা 2x equal to 3y তুমি বাকিখিনি বাদ দিয়া কাৰণ এই দুটা মানে কনস্ট্যান্ট তো x equal to y তো মানে কি x equal to y কেতিয়া হয় যেতিয়া passes to the origin আর যেতিয়া মূল বিন্দুৰ মাজেৰে যায় তেতিয়া x আৰু y সমান হয় ওকে বুজি পাইছা সকলোৱে বুজি পাইছা এখিনি লগে সকলোৱে বুজি পাইছা ওকে তো এডুকেশন চোৱা এডুকেশন কি হ'ব দিছে ডিসক্রিমিনেন্ট মানে কি ডিসক্রিমিনেন্ট অসমীয়াটো কি কৈছে ভিন ভেদ নিৰূপক ইয়াৰ ফৰ্মটো কি জানা নাই d = b² - 4ac b² মানে কিমান আছে ইয়াতে 3 মানে 9 হ'ব 4 into a মানে কিমান 2 আৰু c মানে কিমান -5 হল তো এটো কি হ'ব 9 a প্লাস 40 মানে কিমান হ'ব 49 তো কোনটো হ'ব অপচন B is the correct option বুজি পাইছা সকলোৱে বুজি পাইছা ওকে নেক্সট কোৱেশ্চন তো চোৱা তে কৈছে যে কি বুলি কয় বাস্তৱ মূল নাথাকিব বাস্তৱ মূল কেতিয়া নাথাকিব যেতিয়া b² - 4c to less than equal to 0 হ'ব অপচন C is the correct option বুজি পাইছা না ওকে নেক্সট কোৱেশ্চন চোৱা যে সুধিছে যে 11 নম্বৰ টাৰ্মটো এনেকুৱা কোৱেশ্চন আমি আগতে বহুত কৰিছো তো ইয়াতে এইটো কিমান দিয়া আছে -3 d টো কিমান হ'ব মানে কমন ডিফাৰেন্স টো -1/2 -+3 তো কিমান হ'ব 2 -1 + 6 মানে কিমান হ'ব -5/2 তো এতিয়া n মানে কি আছিল n মানে a plus n minus 1 d and যেতিয়া আমি ইয়াত ভ্যালু খিনি পুট কৰিম সাপোজ কি পুট কৰিম চোৱা a এর মান আছে -3 আমাক কিমান ওলাব দিছে a11 থাকে ওকে a11 হলে তো কি হ'ব 11 - 1 10 into 5/2 তো এটো কাটিলে 5 বাৰ তো কিমান হল 25 ৰ পৰা 3 গলে 22 অপচন A is the correct option বুজি পাইছো সকলোৱে বুজি পাইছো নে এখিনি লকে ওকে নেক্সট চোৱা যে সুধিছে যে সাম অফ মানে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হেতু হলে মন ৰাখিবা হেতু হয় n plus 1 divided by 2 so option D is the correct answer okay বুজি পাইছা এতিয়া চোৱা এই কোৱেশ্চনটো অলপমান ইম্পৰ্টেন্ট কোৱেশ্চন বাকি এটাটো মানে আগতো কৰিছো এনেকুৱা অংক কিন্তু এইটো অংক চোৱা কি কৈছে যে 12x y আৰু -6 কিহত থকা বুলি কৈছে এপিত থকা বুলি কৈছে তো যদি ইহতে এপিত থাকে তো মানে কি হ'ব ইহতৰ কমন ডিফাৰেন্স তো সমান হ'ব হয় না নহয় যদি কমন ডিফাৰেন্স তো সমান হয় এইখিনি যিমান কমন ডিফাৰেন্স আৰু এইখিনি যিমান কমন ডিফাৰেন্স আৰু এইখিনি যিমান কমন ডিফাৰেন্স গুটেটা ইকুৱেল হ'ব লাগে নিয়ম মতে আমি চাও চেক কৰি চাম x - 12 মানে কমন ডিফাৰেন্স ইকুৱেল হ'ব কাৰণ কিয়
মানে কাৰণ হিয়তি গুটেকেটা এপিত আছে এটো হ'ব y minus x into হ'ব minus 6 minus y তো চোৱা যেতিয়া কমন ডিফাৰেন্সটো একে হ'ব তেতিয়া আমি এই দুটা জাস্ট কম্পেয়াৰ কৰিলে হল কি হ'ব x minus 12 equal to minus 6 minus y হল তো কি হ'ব x a minus y তো যদি আমি ইপিনে লৈ কিমান হ'ব plus y a minus 6 আছিলে a plus 12 তো ইপিনে গলে হ'ব plus 6 তো কোন তো কিমান হল x plus y এর ভ্যালু 6 তো কোনটো হ'ব অপশন c is the correct option এটো অংক ইম্পৰ্টেন্ট অংক বুজি পাইছা না সকলে বুজি পাইছা না সকলে বুজি পাইছা সকলে বুজি পাইছা সকলে বুজি পাইছা না okay go to the next question এটো সো কি কৈছে সো গ্রিন টুল okay চলো সো কি কৈছে DE ABC একটা ত্রিভুজ suppose this is one triangle যার নাম আছে ABC তার পিছত কি দিয়া আছে D আর E মিড পয়েন্ট যেতিয়া এই দুডাল প্যারালাল হয় কোন দুডাল ইডাল এন্ড ইডাল যেতিয়া প্যারালাল হয় মানে DE প্যারালাল টু যেতিয়া BC হয় আমি এটা লিখিব পাৰো কি জানে আমি এটা লিখিব পাৰো AD by BD is equal to AE by AC বুঝি পাইছা তো AD এর ভ্যালু কিমান দিয়া আছে আমাক AD এর ভ্যালু দিয়া আছে 1.5 by BD মানে ইডাল BD ভ্যালু কিমান দিয়া আছে 3 তাৰ পিছত AE ভ্যালু কিমান উই ডোন্ট নো আৰু ইয়াৰ ভ্যালু কিমান দিয়া আছে 2 তো সো তো তাৰপিছত চোৱা তাৰপিছত কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম তো কিমান হ'ব 3x equal to 15 গুণ 30 3 তো x equal to হ'ব 1 মানে এখিনি ভ্যালু কেন পালো 1 তো কোনটো হ'ব অপশন A is the correct option বুজি পালো সকলে বুজি পালো নে ওকে সিমিলার এটো অঙ্ক তোমালোকে এবাৰ ঘৰত ট্রাই কৰিবা যদি নোৱাৰা মোক কবা মই নেক্সট ক্লাছত কৈ দিম ওকে এটো কি ডিসটেন্স ফর্মুলা ডু ইউ নো দ্য ফর্মুলা অফ ডিসটেন্স কি আছিল x2 minus x1 whole square plus y2 minus y1 whole square whole তো x2 মানে কিমান -1 তো কিমান হ'ব 1 square plus 1 square তো কিমান হ'ব root 2 হল বুজি পালা অপশন সি ইজ দা কারেক্ট অপশন এতিয়া চোৱা কৈছে যে k7 আৰু 5 3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু স্থানাঙ্ক ইমান তেতিয়া হলে সুধিছে যে k এর মান কিমান মানে সাপোজ ইডা দা লাইন আছে যত a এর ভ্যালু তো দিয়া আছে আমাক কিমান k আৰু 7 আৰু b ভ্যালু তো দিয়া আছে আমাক কিমান 5 into 3 and mid point যোনটো সংযোগী পয়েন্ট আছে সেই পয়েন্টটো আছে কিমান এই পয়েন্টটো আছে 8 into 2 তো সুধিছে যে k এর ভ্যালু কিমান যেতিয়া এনেকুৱা সামবিলাক থাকে যদি আমাক অকল এটা ভ্যালু লাগে আমি জাস্ট হেতু করসপন্ডিং যিখিনি আছে জাস্ট সেখিনি আমি জাস্ট মানে সলভ কৰিম তো কিমান হ'ব x equal to হ'ব x1 plus x2 by 2 তো x1 এর ভ্যালু x এর ভ্যালু তো হ'ব এটো ভ্যালু 8 তো x এর ভ্যালু তো হ'ব কিমান 8 মানে কিমান হ'ব 8 দুগুণ 16 x1 মানে হচ্ছে k
আৰু x টো মানে কিমান 5 তো 16 পৰা 5 গলে কিমান হ'ব 11 তো কোনটো হ'ব অপচন A is the correct option বুজি পাইছা সকলোৱে বুজি পাইছা নে ওকে নেক্সট কোৱেশ্চন তো চোৱা কি কৈছে যে এই দুটা পয়েন্ট দিয়া আছে বিন্দু সংযোগী ৰেখা খণ্ডক 3:1 অনুপাতত অন্তঃবিভক্তি কৰা বিন্দুটোৰ স্থানাংক কিমান ওকে বুজিছা তো কি আছে ফৰ্মুলাটো আমি এখন নতুন পেজ লৈ লৈছো এটো অংকৰ কাৰণে তো কি আছে ফৰ্মুলাটো জানানে তোমালোকে তো ফৰ্মুলাটো আছিল কি m x2 plus n x1 by m plus n comma m y2 plus n y1 by m plus n এতিয়া m ৰ ভ্যালুটো কিমান দিছে 3 x2 মানে হৈছে 8 হল বুজি পাইছা m ৰ ভ্যালুটো দিছে 3 y1 ৰ ভ্যালুটো আছে 5 এটো হৈছে 1 আৰু y2 মানে হৈছে -3 এটো হৈছে 4 হল এতিয়া এখানে যদি আমি সলভ কৰিম কিমান পাম 24 by 4 28 হ'ব 3 গুণ 24 আৰু 4 মানে কিমান 28 by 4 ইপিনে হ'ব এটো 12 by 4 এন এখানে এটা সলভ কৰিম আমি পাম বিন্দুটো হ'ব 7,3 তো কোনটো হ'ব অপচন সি ইজ দা কারেক্ট অপচন কোনটো আছিল এক মিনিট কোনটো আছিল এটো আছিল yes অপচন সি ইজ দা কারেক্ট অপচন তাৰ পিছত সুধিছে চোৱা তলৰ কোনটো বিন্দু y অক্ষৰ বেছি ওচৰত থাকিব এতিয়া y অক্ষৰ বেছি ওচৰত থাকিবলে y ৰ মানটো কম হ'ব লাগিব হয় আৰু ওকে চোৱা অকল y কেটা লুক মানে চোৱা এটো আছে নিগেটিভ মানে এটো হ'ব তলত এটো পজিটিভত আৰু এটো নিগেটিভত তো এই কেটাৰ ভিতৰত y অক্ষৰ বেছি ওচৰত থাকিব লাগিব ন তো আমি x ৰ ভ্যালুটো চাব লাগিব ন হয়নে নহয় তো ইয়াৰ পৰা যদি চাবলৈ যাও এটো অকমান দূৰত কিন্তু এটো y অক্ষৰ এখানে থাকিব তো এটো সবতকে বেছি ওচৰত থাকিব বুজি পালা okay next move to the next question edu kisu next question to ki dise soa etu suppose enake likhise je etu kenake likhise jane etu mane nake a minus b a plus b mane ki hobo a square minus b square hobo বুজি পাইছা তো তেতিয়া হলে আমি এখিনি পর কি পাম cosec theta মানে cosec 19 minus cot square 19 তো তোমালোকে এটা কথা জানা না এই কথাটো হল কি যে
এই কথাটো হল কি যে cosec theta cosec square theta is equal to 1 plus cos square theta eto aru jetia ami cot to pin loi jam etu rakibo only 1 to eke hoise to yer value kiman hobo 1 to kontu hobo option A C is the correct option বুজি পালা সকলোৱে বুজি পালা ওকে তো খুদিছে যে থিটাৰ মান কোনটো কাৰণে তো চোৱা যদি আমি জাস্ট ভ্যালু কেটা পুট কৰি চাও যদি 45 10 45 মানে কিমান 1 10 ৰ উল্টা কি cot তো cot अब cot 1 माने cot 45 माने 1 तो 45 डिग्री cot আৰু tan to সমান হয় বুজি পাইছা তো নেক্সট কোৱেশ্চন তো কি সুধিছে চোৱা নেক্সট কোৱেশ্চন তো সুধিছে কি আমাক চোৱা যে সুধিছে যে তলৰ কোনটো cosec থিটাৰ মান হ'ব নোৱাৰে cosec থিটা কাৰ উল্টা আছিল sin উল্টা মানে sin 30 মানে হাফ हाफ माने cosec ত আহিলে হ'ব লাগিব তো মানে তো চোৱা মই ভালকে লিখি দিছো চোৱা sin 0 30 45 60 90 sin 0 0 sin 30 half sin 45 1 by root 2 sin 60 root 3 by 2 আৰু sin 90 1 এতিয়া sin ৰ উল্টা হৈছে cos cosec sorry এতিয়া right থিটাৰ উল্টা কি হ'ব আম কোৱাচোন থিটাৰ উল্টা কি হ'ব ইনফিনিট হেতু হ'ব 2 হেতু হ'ব √3 হেতু হ'ব 2 by √3 আৰু এটো হ'ব 1 উল্টা তো চোৱা হাফ to হ'ব নহয় হাফ to দেখিছা নেকি ইয়াত এই ভ্যালু চাৰ্ট খনত হাফ to দেখিছা নেকি কবাত না দেখা ন তো এটো হ'ব নোৱাৰে 2 to হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে কিন্তু এটো হ'ব নোৱাৰে বুজি পালা সকলোৱে বুজি পালা ওকে সুধিছে যে হাউ মেনি টেনজেন্ট মানে এটা বৃত্তৰ কিমানদাৰ স্পৰ্শক থাকিব পাৰে এডাল দুডাল তিনডাল চাৰিডাল 5 ডাল তো কিমান ডাল অসংখ্য ডাল এটা বৃত্তৰ অসংখ্য ডাল টেনজেন্ট থাকিব পাৰে এটো চোৱা তাহলে বৃত্ত হয় তো সুধিছে যে বৃত্ত তাৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত suppose this is 5 সেন্টিমিটাৰ দূৰত্বত তা এটা আছে তো সুধিছে যে ইডালৰ ডিসটেন্সটো কিমান এখিনি হৈছে কিমান এখিনি হৈছে 5 এখিনি হৈছে 4 তো এখিনি কিমান হ'ব পাইথাগোৰাস লগাই দিয়া এটো 90 হলে এটো এংগুল মতে চোৱা তো এটো চোৱা এটা কথা মনত ৰাখিবা যেতিয়া পাইথাগোৰাসৰ কিছুমান ট্ৰিপলেট বুলি থাকে যাক কয় পাইথাগোৰিয়ান ট্ৰিপলেট আর যেতিয়া কোনোবা এটা সাপোজ পাইথাগোরাস রিলেটেড সামত যদি 5 আৰু 4 থাকে তো নেক্সট তো অটোমেটিক্যালি 3 হ'ব বা যদি 5 আৰু 3 থাকে তো হেতু অটোমেটিক্যালি 4 হ'ব তো সোয়াই ইয়াত কি আছে 4 আছে আৰু 5 আছে তো কি হ'ব 3 হ'ব কোনটো হ'ব অপশন 3 is the correct answer মই তোমালোক proof দেখাই দিম সোয়া suppose this is a right angle triangle suppose ইয়াৰ ভ্যালু তো আছে 4 আৰু suppose এই বেস তো আমি suppose 1 বেস হইলো আৰু ইডাল 5
তো according to Pythagorean formula কি আছিল hypotenuse square is equal to perpendicular square plus base square তো কিমান হ'ব 25 minus 16 is equal to x square তো কিমান 9 into x square that is equal to x equal to 3 this is the correct answer বুজি গলা মানে 5 আৰু 4 থাকিলে obviously 3 হ'বই 100% বুজি পাইছা সকলে বুজি পাইছা সকলে বুজি পাইছা সকলে বুজি পাইছা নাই ওকে নেক্সট কোৱেশ্চন তো মই তোমালোকক হোমৱৰ্ক দিলো তো মই এতিয়ালৈকে তোমালোকক দুটা হোমৱৰ্ক দিলো হয় ওকে নেক্সট কোৱেশ্চন তো চোৱা এই কোৱেশ্চন তো মই আগত কৰাই দিছো তোমালোকে এবাৰ ট্ৰাই কৰিবা নিজে হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন তো চোৱা তো কি কৈছে যে ইমান এটো হৈছে কি সারকামফারেন্স মানে কি সারকামফারেন্স মানে যে পরিসীমা মানে কি আছে টুৱাইস পাই r ইকুয়াল টু হ'ব 22 তো 2 into 22 by 7 to r equal to 22 তো 22 কাটা গল তো কি পালো r is equal to 7 by 2 তো তাৰ পিছত সুধিছে যে কি এটা কোৱাড্ৰেন্ট এটা চুকৰ কালি তো বৃত্তৰ টোটাল কেটা মানে তোমাৰ হে লাগিব চুক থাকিব 4টা এটা কোৱাড্ৰেন্ট হলে 1/4 পাই r স্কয়ার এটো অকমান আনকমন কোৱেশ্চন দিছে চাইবাৰ মানে ভালকে তো r টো কিমান পাইছিলো আমি এটো হ'ব 49/4 এক কাটলে 7 বাৰ এক দুবাৰ এটো 11 তো কিমান হল 8/77 option C is the correct answer বুজি পাইছা সকলোৱে বুজি পাইছা নে সকলোৱে বুজি পাইছা ওকে নেক্সট কোৱেশ্চন চোৱা কি কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান জিয়াই কেন্দ্ৰত ব্যাস আৰু ব্যাসাৰ্ধ suppose এটা জিয়া তো আৰু কথাটো হল যে কি suppose ইডাল জিয়া আছে এই জিয়া দুডালত ওকে এটা চোৱা ইটো হৈছে বৃত্তৰ কেন্দ্ৰ এই বৃত্তৰ কেন্দ্ৰৰ পৰা suppose এই দুডাল হৈছে বৃত্তটোৰ ব্যাসাৰ্ধৰ আধা ওকে তো যেতিয়া এই দুডাল হৈছে ৰেডিয়াস হল এই দুডাল হৈছে ৰেডিয়াস তো suppose আমি এন ভ্যালু হলো r তো কি হ'ব এই দুটা কোণ ইকুয়াল হ'ব এংগল দুটা সেম পয়েন্টৰ পৰা এক্সটেন্ড হৈছে তো এই দুটা পয়েন্ট ইকুয়াল হ'ব তো এই দুটা পয়েন্ট যদি ইকুয়াল হয় তো obviously এটো কি ট্রায়াঙ্গেল হ'ব দিস ইজ এ ইকুইলেটারাল ট্রায়াঙ্গেল সমবাহু ত্রিভুজ তো এই দুটা পয়েন্ট যদি ইকুয়াল হয় তো এই গোটেই ত্রিভুজটোৰ মান কিমান সাপোজ কৰন এই গোটেই ত্রিভুজটোৰ মান হৈছে 180 আৰু সমবাহু ত্রিভুজৰ গোটেইটা এংগল কিমান ডিগ্ৰী 60 ডিগ্ৰী হল বুজি পাইছা নে সকলে বুজি পাইছা নে মই বুজাব পাইছো নে হেতু যদি কিবা মানে যদি কিবা বুজি পোৱা নাই মোক কৈ দিবা মই আকৌ বুজাই দিম কিন্তু এটো বুজি পাইছা নে সকলে বুজি পাইছা ওকে এতিয়া নেক্সট কোৱেশ্চন লগে আগবাঢ়িছো
সুধিছে যে r ব্যাসাৰ্ধযুক্ত h উচ্চতা এটা বেলন আৰু এটা শংকুৰ আয়তনৰ অনুপাত ওকে সিলিন্ডাৰৰ ভলিউমৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ h আৰু কোণৰ কি আছিল 1/3 পাই r স্কয়াৰ h তো চোৱা মন কৰা কি মন কৰিবা এই গুটিখিনি বস্তু একে কাটি পেলোৱা আৰু 2 তো কি আছিল v1/v2 মানে কিমান পালো 1/1/3 এই দিনটো উপৰলৈ গুছি যাব তো কিমান হ'ব 3/1 তো কোনটো হ'ব অপচন which option C is the correct answer বুজি পাইছা সকলে বুজি পাইছা নে ওকে এই কোৱেশ্চনটো মই তোমালোকক হিন্দী দিম তোমালোকে এবাৰ ট্ৰাই কৰিবা চোৱা মানে প্ৰথমতে সাৰফেস এৰিয়া দিয়া আছে ন সাৰফেস এৰিয়া ফৰ্মুলাটো মই লিখি দিছো 4 পাই r স্কয়াৰ ইয়াৰ পৰা r2 ওলাবা মানে r1/r2 টো ওলাবা ওলাই কেনে ভলিউমত পুট কৰিবা ভলিউমৰ ফৰ্মুলাটো কি আছিল ভলিউমৰ ফৰ্মুলাটো আছিল 2/3 4/3 পাই r কিউব এটো ফৰ্মুলা হল বুজি পাইছা ওকে এটো ট্ৰাই কৰিবা তোমালোকে okay now go to the next question to দিছে হেলনীয়া উচ্চতা এটা হেলনীয়া উচ্চতা উলোৱা এটা ফৰ্মুলা আছে কি ফৰ্মুলা যে l √h স্কয়াৰ প্লাস r স্কয়াৰ হয় h স্কয়াৰ মানে সাপোজ এটো 12 তো 12 স্কয়াৰ কৰিলে কিমান হ'ব 144 আৰু ইয়াক স্কয়াৰ কৰিলে হ'ব 25 তো কি আছিল ফৰ্মুলাটো সো এটো l √h স্কয়াৰ প্লাস r স্কয়াৰ তো হ'ব 169 এর বর্গমূল কিমান 13 যা 169 তো কোনটো হ'ব অপচন D is the correct option বুজি পালো সকলে বুজি পালো নে সকলে বুজি পালো এখিনি লাগে okay now go to the next question তো চোৱা কি দিছে যদি এটা শ্ৰেণীৰ অন্তৰালৰ উচ্চ সীমা দিয়া আছে মানে কি আপাৰ লিমিট দিয়া আছে 50 আৰু ক্লাস মার্ক দিয়া আছে 45 তেতিয়ালে মানে সুধিছে যে নিম্ন সীমা কিমান ইয়াতে ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল class mark is equal to upper limit plus lower limit divided by 2 तो class mark किमान दिया আছে আমাক 45 by upper limit किमान दिया আছে 50 plus lower limit না জানো এটো আছে 2 তো কিমান হ'ব 90 minus 50 is equal to lower limit तो কোনটো হ'ব 40 option C is the correct option হল বুজি পালো ওকে এটো চোৱা এটো কোৱেশ্চনৰ মেইন ইকুৱেশ্যনটো আছে কেনেকুৱা এনেকুৱা mod is equal to 3 median minus 2 mean তো জাস্ট কি কৰিছে এই বস্তুটো ইপিনে আনিছে তো কি হ'ব 3 median is equal to mod plus 2 mean option A is the correct option okay next one চোৱা কি কৈছে যে তলৰ কোনটো সম্ভাৱিতা হ'ব নোৱাৰে সম্ভাৱিতা কেতিয়াও নিগেটিভত হ'ব নোৱাৰে বুজিছনে সম্ভাৱিতা কেতিয়াও নিগেটিভত হ'ব নোৱাৰে এটা পৰীক্ষাৰ নেক্সট কোৱেশ্চন চোৱা যে
এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিত সমষ্টি হৈছে এলিমেণ্টাৰী ইভেণ্টৰ সামেশনটো হৈছে 1 ওকে এতিয়া যেতিয়া কয় যে সম্ভাৱিতা নহয় ই নহয় সম্ভাৱিতা কেনেকৈ ওলাই 1 মাইনাছ p তো 1 মাইনাছ কৰিলে হ'ব 0.09 ওকে বুজি পালা এনেকুৱা এটা চাম মই তোমালোকক কৈ দিছো এইটো ফৰ্মুলা জাস্ট ইউজ কৰিবা an equal to a plus n minus 1 into d just put the value you will get the answer 16 power বুজি পাইছা ওকে এটো সা এটো কোৱেশ্চনটো কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য সাপোজ সংখ্যা দুটা হৈছে x - y ইয়াৰ পাৰ্থক্য দিয়া আছে কিমান 26 তাৰ পিছত কি কৈছে যে তাৰে এটা আনটোৰ 3 গুণ সাপোজ কি আমাৰ সাপোজ x আৰু y আছে ন মানে x to suppose y 3 গুণ মানে x equal to 3y তো এটা কি কৰিম এই x ৰ জায়গাত আমি বহাই দিম 3y কেন হ'ব 3y minus y মানে কিমান হ'ব 2y is equal to 26 y is equal to 13 and যেতিয়া আমি মানে ইয়াতে y ৰ মানটো বহাই দিম আমি পাম x is equal to 39 তো কোনটো হ'ব অপচন A is the correct option. হল বুজি পালা নে সকলে বুজি পালা এইটো কোৱেশ্চন I have little confused যদি কোনোবা লজিক্যালি কাৰেক্ট বুলি জানা মোক কমেন্ট কৰি জনাবচোন প্লিজ এই কোৱেশ্চনটো অকমান মোৰ কনফিউজ হৈ আছে ওকে নেক্সট কোৱেশ্চনটো চাইছো আমি যে সুধিছে যে এটা আছে এটো আনটো আছে এটো হেইটা হৈছে শূন্য দেন সুধিছে যে দ্বিঘাত সমীকৰণটো কি হ'ব তো চোৱা দ্বিঘাত সমীকৰণ কি আছিল x স্কয়াৰ ইকুৱেল টু আলফা প্লাস বিটা x প্লাস আলফা বিটা ইকুৱেল টু 0 বুজিছা এটা আছে -2 আনটো আছে 7 তো কিমান হ'ব +5 হ'ব তো +5 ক'ত আছে এতুত আছে আৰু এতুত আছে মানে এনেকুৱা হ'ব ন চোৱা মই দেখাই দিছো এটো জাস্ট সলভ কৰিলে আমি পাম অপচন ডি ইজ দা কারেক্ট অপচন বুজি পালা সকলোৱে বুজি পালা নে and this is the last question for today's topic তো সুধিছে যে infinitely many solution তো infinitely many solution হোৱা কন্ডিশন তো হৈছে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 যদি গুটেকেটা সমান হয় আমি infinitely solution থকা বুলি ক'ব পাৰো তো এই কোৱেশ্চনটো চোৱা কি কৈছে এটো আছে 3 ইয়াৰ আছে k is equal to ইয়াৰ আছে 2 ইয়াৰ আছে 4 আমাক জাস্ট k ভ্যালুটো হে লাগে আমি হেখিনি সলভ কৰিলে হৈ যাব তো কিমান হ'ব চোৱা ইফালে আছে 2k ইফালে আছে 12 মানে k is equal to কিমান হ'ব 6 তো হ'ব অপচন বি ইজ দা কারেক্ট অপচন তো বুজি পালা সকলোৱে আজি ইমানখিনি বুজি পালা সকলোৱে বুজি পালা সকলোৱে বুজি পালা ওকে আমি নেক্সট ক্লাছত আকৌ ইয়াৰ বাকি পাৰ্টখিনি কন্টিনিউ কৰিম আৰু আমি যোনখন টেক্সট বুকৰ পৰা মানে কোৱেশ্চন কিছুমান সলভ কৰি আছিলো আমি হেতু সেশনো মানে কন্টিনিউ কৰিম লগতে তো আজিলে ইমানে থ্যাংক ইউ